নমস্কাৰ সুপ্ৰভাত মই অনিন্দিতা হৈকে সকলোকে স্বাগতম জনাইছোঁ পুৱাৰ এই বিশেষ অনুষ্ঠান মৰ্নিং লাইভ অনুষ্ঠানৰ এটি বিশেষ শিতান জ্যোতিষশাস্ত্ৰৰ শিতানটিৰ মাজলৈ আৰু প্ৰতিদিনৰ পুৱাৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া তেওঁ আপোনালোকৰ যিসমূহ সমস্যা আছে সেই সমস্যাসমূহ সমাধানৰ অৰ্থে চেষ্টা কৰিব দাদা আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ ধন্যবাদ নমস্কাৰ যেহেতু দাদা আমি অনুষ্ঠানৰ আৰম্ভণি প্ৰতিদিনে গ্ৰহগতিৰ বিষয়ে কৰোঁ আজিও দৰ্শকসকলক গ্ৰহগতিৰ বিষয়ে কিছু জনাবলৈ বিচাৰিছোঁ হয় আজি গ্ৰহগতিসমূহ এনেধৰণৰ বৃহস্পতি মিথুন ৰাশিত কেতু সিংহ ৰাশিত বহি আছে আজি লগ্ন আৰু শুক্ৰ মেষ ৰাশিত আজি ৰবি মংগল শনি মীন ৰাশিত বহি আছে আজি বুধ আৰু ৰাহু কুম্ভ ৰাশিত বহি আছে আজি চন্দ্ৰ ধনু ৰাশিত বহি আছে আজি দিনটোত যদি আপুনি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপী বাৰ্থডে থাকিল আপোনাৰ নিজৰ ৰাশি চক্ৰ আৰু আজিৰ দিনটো ৰাশি চক্ৰ চালে এই বৰ্তমান বছৰটো সকলো ধৰণৰ বাধা বিঘ্নি দূৰ কৰাৰ বাবে আপুনি এটি লাকি ষ্টোন ইউজ কৰিব পাৰে আৰু সেয়া হ'ল এটি জেড ষ্টোন প্ৰায় পান্নাৰ নিচিনা দেখাত এটি জেড ষ্টোন এই ৰত্নটো আপুনি 6 to 8 কেৰেট মানৰ লিটিল ফিংগাৰত পিন্ধিব ৰত্নটি আপুনি ৰূপত বনাই পিন্ধিব পাৰে বুধবাৰ দিনটো লগত পালন কৰিব আপুনি নিশ্চয় খুব ফল লাভ কৰিব পাৰিব আৰু মাজে সময়ে আপুনি যিকোনো বুধবাৰে সৰু সৰু ল'ৰা ছোৱালীক ভোজন কৰাব তেতিয়া নিশ্চয় শুভ ফল লাভ কৰিব পাৰিব বুধ গ্ৰহ আপোনাৰ ষ্ট্ৰং হ'ব ধন্যবাদ এতিয়া আহিছোঁ আজিৰ দিনটো ৰাশিফললৈ প্ৰথমতে মই মেষ ৰাশিসকলৰ ফলাফল ক'ম ওৱান্স এণ্ড ওৱান্স এৰিছ আজি আপোনাৰ মানসিক দিশৰ লগতে সা সম্পত্তিৰ ক্ষেত্ৰত থকা বাধা কিছু কমিব হ্ৰাস হ'ব সন্মান লাভৰ কাৰকতা প্ৰেম প্ৰীতিত মধ্যম ফল বিদ্যাৰ্থীসকলৰ মধ্যম ফল হালধীয়া ফুল আজিৰ দিনটোত মঠ মন্দিৰত আগবঢ়াওক ব্লু কালাৰ য়েলো কালাৰ লাকি আজি হোৱাইট কালাৰ আনলাকি লাকি নাম্বাৰ 2 এতিয়া পেণ্টাকুলছ এণ্ড নাইট অফ ওৱান্স বৃষ ৰাশি আজি আপুনি অলপ সাৱধানেৰে চলক বিভিন্ন ক্ষেত্ৰত আপুনি সৌজন্য ৰক্ষা কৰি চলক মাত্ৰ শৰীৰ মধ্যম বিদ্যাত মনোযোগ দিয়ক আজি বগা ৰঙৰ ৰুমাল নিজৰ লগত ৰাখক হোৱাইট কালাৰ অৰেঞ্জ কালাৰ লাকি পিংক কালাৰ আনলাকি লাকি নাম্বাৰ 4 হয় দাদা এইখিনিতে জানিব বিচাৰিম আজি যিহেতু আমি 12টাকৈ ৰাশিৰ জাতক জাতিকাসকলৰ যাত্ৰা আৰু শুভ কৰ্মৰ বিষয়ে কিছু জানিব বিচাৰিম হয় আজিৰ দিনটোত শুভ কৰ্মৰ কথালৈ যদি আহোঁ আজি চ'ত মাহৰ 24 তাৰিখ আজি 8 এপ্ৰিল তিথি কৃষ্ণাষষ্ঠী বৰিয়ান যুগ ধনু ৰাশি ক্ষত্ৰিয় বৰ্ণ আজি মূলা নক্ষত্ৰ দেৱাৰীগণ যাত্ৰা শুভ আজিৰ দিনটোত অমৃত যুগো আছে উত্তৰ দিশত অৱশ্যে যাত্ৰা নাই শুভ কৰ্মৰ বাবে দিনটো অত্যন্ত শুভ ফলদায়ক হ'ব আজিৰ দিনটোত নিম তিতা নাখাব এতিয়া আকৌ ৰাশিফললৈ আহিছোঁ পেণ্টাকুলছ এণ্ড এইজ অফ ছৰ্ডছ মিথুন ৰাশি আজি দিনটোত খুব উন্নত ফল নাপায় বিশেষকৈ দিনৰ 12 বজালৈ সাৱধানে চলিব কোনো কাম কাজ কৰাৰ ক্ষেত্ৰত ভাবি চিন্তি আগবাঢ়ক বিদ্যাত মধ্যম ফল ব্যৱসায়ত শুভ আজি হনুমান চালিচা পাঠ কৰক য়েলো কালাৰ লাকি মেৰুন কালাৰ আনলাকি লাকি নাম্বাৰ 8 এতিয়া আহিছোঁ পেণ্টাকুলছ এণ্ড চেৰিয়ট কৰ্কট ৰাশি কেঞ্চাৰ আপোনাৰ এলাহ ভাৱ থাকিলেও কৰ্মত ব্যস্ততা নকমে পৰিয়ালৰ ক্ষেত্ৰত উন্নতি প্ৰাপ্য ধন হাতলৈ অহাৰ সুযোগ বন্ধুৰ পৰা সহায় সহানুভূতি লাভ বিদ্যাত মধ্যম ফল দাম্পত্যত মধ্যম ফল আজি ভৈৰৱ বাবাৰ পূজা পাতল কৰক ফল পাব হোৱাইট কালাৰ লাকি ব্লেক কালাৰ আনলাকি লাকি নাম্বাৰ 5 হয় দাদা আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়িম যিহেতু প্ৰতিদিনে আমাৰ হাতত বহুকেইখন চিঠি পত্ৰ আহি পৰে আৰু বহু দূৰ দূৰণিৰ পৰা আমালৈ চিঠি পত্ৰ প্ৰেৰণ কৰে তাৰে মাজৰ পৰা এতিয়া এখন মই চিঠি হাতত লৈছোঁ তেওঁ প্ৰেৰণ কৰিছে ডিব্ৰুগড়ৰ পৰা মনমিতা দাস আৰু তেওঁ পোনপ্ৰথমে সুপ্ৰভাত জ্ঞাপন কৰিছে আৰু কৈছে যে কিৰয়ং ডাঙৰীয়া অসমীয়া নৱবৰ্ষৰ আপোনাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে তেওঁৰ সমস্যাটোৰ কথাও জনাইছে তেওঁ কৈছে যে তেওঁ এজন বিদেশী ল'ৰাক বিয়া কৰাব খোজে কিন্তু ঘৰখনে সেই সম্পৰ্কটো মানি লোৱা নাই বুলি কৈছে গতিকে আপোনাৰ পৰা কিছু উপায় বিচাৰিছে আপোনাৰ কুৱেশ্যনটোত মোৰ এটা কথা মনত পৰিল এবাৰ এগৰাকী ছোৱালীয়ে বিদেশী মানুহ বিয়া কৰালে তাৰমানে চাইনিজ গিৰিয়েকজন চাইনিজ হ'ল কিছুদিন পিছত এই মানুহজনৰ মৃত্যু হ'ল তেখেত ঢুকাই থাকিল মানে গতিকে তাই বিধৱা হ'ল তেতিয়া ওচৰ চুবুৰীয়া বহুত মানুহ চিম্পেথি দেখাবলৈ আহে ন মানুহ মৰাৰ পিছত চবে দুখ কৰিছে বৰ দুখ লাগিছে বুলি কৈছে এতিয়া এজনে কৈ আছে চাইনিজ মালটো বেছি দিন নিটিকে গতিকে আপুনি বিয়া বাৰু কৰক চাইনিজ নকৰিব
আপুনি বিদেশী আৰু দেশী বুলি কোনো কথা নাই, মানুহে যদি ভাল মানুহ হ'ব লাগে। কিন্তু সদায় মই কওঁ যে কুস্তি মিলাই কেনে বিয়া পাতিব লাগে। দুজনৰ কুস্তি ৰাজযোৰা আহিব লাগে, নতুবা পইণ্ট বহুত বেছি পাব লাগে। 36 পইণ্টৰ ভিতৰত বেছি পইণ্ট পাব লাগে। তেনেকুৱা যদি কোনো বাধা নাই তেতিয়া আপুনি কৰিব পাৰে। আৰু বিয়া বাৰুৰ ক্ষেত্ৰত নিজৰ ফেভাৰত অনাৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ বেয়া নহয় আপোনাৰ, আপুনি এটা ফিৰোজা ৰত্ন সোঁহাতৰ লিটিল ফিংগাৰ ধাৰণ কৰক। ধন্যবাদ। নিশ্চয়কৈ আপোনাৰ বিধানৰ জৰিয়তে তেওঁ উপকৃত হ'ব। আমাৰ অনুষ্ঠান অব্যাহত হৈ থাকিব, কিন্তু সময় হৈছে খন্তেক সময়ৰ বাণিজ্যিক বিৰতিৰ। বাণিজ্যিক বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছোঁ জ্যোতিষশাস্ত্ৰ শীতান্তিৰ মাজলৈ। দাদা, আমি পৰৱৰ্তী ৰাশিফলৰ বিষয়ে জানিব বিচাৰিম। হয়, কাপছ এণ্ড পেণ্টাকুলছ, সিংহ ৰাশি, লিঅ'। আজি আপোনাৰ বাধা বিঘিনি কিছু হ্ৰাস হ'ব। প্ৰবঞ্চকৰ পৰা সাৱধান হওক। আজি ব্যৱসায় বাণিজ্যত মধ্যম ফল, প্ৰেমত গতানুগতিক। ৰেড কালাৰ লাকি, ক্ৰীম কালাৰ আনলাকি, লাকি নাম্বাৰ 1। সেউজীয়া ৰঙৰ কাপোৰ কানি দুখীয়াক দান কৰক। এতিয়া চ'ৰ্চ এণ্ড কাপছ, কন্যা ৰাশি। আপোনাৰ শৰীৰ আৰু পাৰিপাৰ্শ্বিক প্ৰায় অনুকূল। আজি কোনো সম্ভাৱনীয় যোগাযোগ আদিত ভাল হ'ব, উপকৃত হ'ব। কোনো ঠাইত মন্তব্য আগ নবঢ়াব। দিনটোত উৎসাহজনকভাৱে পাৰ হ'ব। আজি ব্ৰত পালন কৰক। ব্লেক কালাৰ লাকি, হোৱাইট কালাৰ আনলাকি, লাকি নাম্বাৰ 6। এতিয়া চ'ৰ্চ এণ্ড হেংমেন, তুলা ৰাশি, লিব্ৰা। আপোনাৰ আৰ্থিকত বিশেষ সফল যোগ দেখা নাই, অৱশ্যে দুশ্চিন্তাৰো কাৰণ নাই। আজি কিছু চেষ্টা কৰিলে কৰ্মত পৰা অশান্তি দূৰ হ'ব। বুদ্ধিৰ ক্ষেত্ৰত সাৱধান হওক। ঘৰুৱাত ভালে, শিল্পীসকলৰ আনন্দ লাভ। আজি বগা মিঠাই দান কৰক। গ্ৰীণ কালাৰ লাকি, ক্ৰীম কালাৰ আনলাকি। বৃশ্চিক ৰাশি, স্কৰ্পিঅ', চ'ৰ্চ এণ্ড কাপছ। আপোনাৰ ব্যয় বৃদ্ধি পাব। সামাজিক ৰাজনৈতিক দিশত আজি নিজৰ মতৰ সমৰ্থন পাব। বিদ্যাত মন দিয়ক। দাম্পত্য চিন্তা থাকিব। সূৰ্য দেৱতাক জল অৰ্পণ কৰক, ভাল হ'ব। ক্ৰীম কালাৰ লাকি, পাৰ্পল কালাৰ আনলাকি, লাকি নাম্বাৰ 5। দাদা, বিষয় সন্দৰ্ভত জানিব বিচাৰিম। হয়, আজিৰ বিষয় হৈছে বাবা তাৰকনাথ মন্দিৰ। পশ্চিমবংগত তাৰকনাথ মন্দিৰ সাংঘাতিক ধৰণৰ জনপ্ৰিয়, গতিকে সেই বিষয়ে কওঁ। বাবা তাৰকনাথ বা তাৰকেশ্বৰ মন্দিৰ ভাৰতৰ বংগ ৰাজ্যৰ ৰাজধানী কলকাতাৰ পৰা 85 কিলোমিটাৰ নিলগত হুগলী জিলাৰ তাৰকেশ্বৰ নামৰ এখন প্ৰধান চহৰত অৱস্থিত। তাৰকেশ্বৰ মন্দিৰ ভগৱান শিৱৰ এক ৰূপ প্ৰভু তাৰকনাথৰ প্ৰতি উৎসৰ্গিত। তাৰকনাথ হ'ল ভগৱান শিৱৰ এক অগ্নিময় ৰূপ, যিয়ে সমুদ্ৰ মন্থনৰ সময়ত বিষ পান কৰিছিল। তাৰকেশ্বৰ নাথ হ'ল ভগৱতী তাৰাৰ স্বামী, যাৰ মন্দিৰ তাৰাপীঠে নামেৰে বিখ্যাত। তাৰকেশ্বৰ মহাদেৱ মন্দিৰৰ কাহিনী 1729 চনত নিৰ্মিত এই মন্দিৰটো বংগ মন্দিৰ স্থাপত্যৰ এক স্থায়ী গাঁথনি, যাৰ সন্মুখত এটা নাট মন্দিৰ আছে। ওচৰতে কালী আৰু লক্ষ্মীনাৰায়ণৰ মন্দিৰ আছে। তাৰকেশ্বৰ মহাদেৱ মন্দিৰ বংগ মূল শিৱ মন্দিৰ। তাৰকেশ্বৰ মহাদেৱ মন্দিৰটো ৰজা দাৰ্মল ৰাৱে নিৰ্মাণ কৰিছিল। তাৰকেশ্বৰ মন্দিৰ দৰ্শন তাৰকেশ্বৰ ষ্টেচনত নমাৰ পিছত তাৰকেশ্বৰ মহাদেৱ মন্দিৰ অলপ দূৰত অৱস্থিত। মন্দিৰটোৰ ওচৰত এটা হ্ৰদ আছে, যাৰ নাম দুধপুকুৰ, অৰ্থাৎ গাখীৰৰ পুখুৰী। তাৰকেশ্বৰ মহাদেৱ দৰ্শন কৰিবলৈ অহা যাত্ৰীসকলে প্ৰথমে এই পবিত্ৰ হ্ৰদত স্নান কৰে। বিশ্বাস কৰা হয় যে যিয়ে ইয়াত ডুব দিয়ে তেওঁৰ মনোকামনা পূৰণ হয়। তাৰ পিছত তাৰকেশ্বৰ মহাদেৱক পানী, ফল মূল, ফুল আৰু প্ৰসাদ অৰ্পণ কৰা হয়। তাৰকনাথ দৰ্শনৰ বাবে পুৰুষ আৰু মহিলাৰ পৃথক দীঘলীয়া শাৰী আছে। মন্দিৰৰ পূব দিশত কালী মাৰ এটা মন্দিৰ আছে। পশ্চিমত শিৱ, গংগা আৰু উত্তৰত দামোদৰ ঠাকুৰৰ মন্দিৰ আছে। তাৰকেশ্বৰ মন্দিৰৰ প্ৰধান উৎসসমূহ বছৰজুৰি ভক্তসকলে মন্দিৰ দৰ্শন কৰে, বিশেষকৈ সোমবাৰে। কিন্তু শিৱৰাত্ৰি উপলক্ষে হাজাৰ হাজাৰ তীৰ্থযাত্ৰীয়ে তাৰকেশ্বৰ দৰ্শন কৰে। শাওণ মাহ শিৱৰ বাবে শুভ, সেই সময়ত প্ৰতি সোমবাৰে উৎসৱ পালন কৰা হয়। ভিডিঅ'টিৰ যোগেদি খুব সুন্দৰকৈ তেওঁ ব্যক্ত কৰিলে এই মন্দিৰ ভাগৰ বিষয়ে, বা কেনেদৰে এই মন্দিৰ ভাগত গ'লে আপোনালোকে সুফল পাব পাৰে, নহয় জানো দাদা? আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়িব বিচাৰিম। হয়, ওৱান্স এণ্ড পেজ অফ চ'ৰ্ডছ, ধনু ৰাশি, চেটেৰিয়াছ। আজি দিনটো কিছু আশাপ্ৰদ, অৱশ্যে চিন্তা থাকিব। মনটো বৰ এটা ফৰকাল নহ'ব। বিদ্যাত মন দিয়ক। আজি বিভিন্ন সম্পৰ্কীয়
কথা ঘৰৰ মাংগলিক কাৰ্য আদিত যোগদান কৰাৰ সম্ভাৱনা। আজিৰ দিনটোত পাৰ চৰাইক মচুৰ দালি খাবলৈ দিয়ক, ভাল হ'ব। পাৰ্পল কালাৰ লাকি, পিংক কালাৰ আনলাকি, লাকি নাম্বাৰ 3। এতিয়া হওক ওৱান্স এণ্ড টেম্পাৰেঞ্চ, মকৰ ৰাশি, কেপ্ৰিকৰ্ণ। আপোনাৰ কৰ্মৰ ক্ষেত্ৰত যোগাযোগ আদিত কিছু চিন্তা থাকিব পাৰে। সৰু সুৰা ক্লেশে মনত কিছু প্ৰভাৱ পেলাব, দেখাত প্ৰভাৱ পেলাব। দাম্পত্যত মধ্যম ফল। গাই গৰুক অন্নদান কৰক, পিংক কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি, লাকি নাম্বাৰ 1। কুম্ভ ৰাশি, একুৰিয়াছ, ওৱান্স এণ্ড শ্বৰ্টছ। আজি আপোনাৰ সুস্থিৰ চিন্তা থাকিলেও মনত কিছু অস্থিৰতা থাকিব আৰু শৰীৰ মন পৰিৱেশ আদি দিনৰ 12 বজালৈ বৰ এটা ঠিক নহয়। বিভিন্ন কাম কাজত আপুনি 12 বজাৰ পাছত কৰাৰ বাবে চেষ্টা কৰক। প্ৰেমত মধ্যম ফল। আজি শিৱলিংগত গাখীৰ দান কৰক। মেৰুণ কালাৰ লাকি, ক্ৰীম কালাৰ আনলাকি, লাকি নাম্বাৰ 4। কাপছ এণ্ড কাপছ, মীন ৰাশি। আজি আপোনাৰ পৰিৱেশ অনুকূল থাকিব। বন্ধুৰ পৰা সহায় সহানুভূতি পাব। নিজৰ উন্নতিৰ বাবে আপুনি চেষ্টা কৰক, ভাল হ'ব। আজি বিভিন্ন কথা বতৰাত সুখী হ'ব পাৰে। দাম্পত্যত মধ্যম ফল। আজি হনুমান মন্দিৰ দৰ্শন কৰক। য়েলো কালাৰ লাকি, ব্ৰাউন কালাৰ আনলাকি, লাকি নাম্বাৰ 3। হয় দাদা, ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি অনুষ্ঠানটি শেষ কৰিব লাগিব, অনুষ্ঠানটি শেষ কৰাৰ পূৰ্বে দৰ্শকসকলক জনাই থ'ব বিচাৰিছোঁ, প্ৰতি দেওবাৰে নিশা 10 বজাত প্ৰাগ নিউজৰ ষ্টুডিঅ'ত কিৰয়ং ডাঙৰীয়া পোনপটীয়া সম্প্ৰচাৰত উপস্থিত থাকে আৰু আপোনালোকৰ যিসমূহ সমস্যা আছে তেওঁলৈ ফোনযোগেৰে পোনপটীয়াকৈ কথা পাতি আপোনালোকৰ সমস্যাসমূহ সমাধান কৰিব পাৰিব। দাদা, আপোনাৰ ঠিকনাটো এবাৰ জনাই দিব। হয়, মন কৰিব, এভৰি ছানডে ৰাতি 9টামান বজাত মোক ফেচবুক লাইভত পাব। আপোনাৰ যদি কিবা কুৱেশ্যন থাকে মোক পোনপটীয়াকৈ ফেচবুক লাইভত আপুনি সুধিব পাৰে। ইয়াৰ বাহিৰে মোক ইনষ্টাগ্ৰামত পাব, মই ইউটিউবত আছোঁ। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰয়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822911171 আৰু এটা নম্বৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই অনিন্দিতা শইকীয়া জ্যোতিষশাস্ত্ৰ হিতান্তিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ, দিনটো আপোনাৰ শুভ হওক।